আজি প্ৰিন্সিপাল বাইদেউ নাই, বাইদেউ ট্ৰেইনিঙত আছে। তাৰপিছতে মোক দায়িত্ব দি থৈ গৈছিলে। আমাৰ আগবেলাৰ পৰীক্ষা চলি আছিলে, 10:30 হ'ল, আগবেলা পৰীক্ষা শেষ হ'ল। পিছবেলা পৰীক্ষাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ, ৰুমৰ মানুহ ঠিক কৰি আছোঁ। তেনেকুৱাতে মোক এজন পুলিচৰ মানুহ এজনে মোক আহি পেলাই ক'লে, তেওঁ ব্ৰেক ড্ৰেছত আহিছে, বোলে বাইদেউ ৰাস্তাত কাজিয়া এখন লাগিছিলে, মই সিহঁতক আঁতৰাই দিলোঁ আৰু দুই-এটাক দুচাট দি পঠিয়াই দিছোঁ। মই বোলো স্কুলৰ ল'ৰা নি? বোলে স্কুলৰ ল'ৰাই লাগিছিলে। মই তেতিয়া এই পৰীক্ষাৰ দায়িত্ববোৰ আনক চঞ্জাই পেলাই মই খবৰটো ল'বলৈ গ'লোঁ, এফালে গৈছোঁ। তেনেকুৱাতে ল'ৰা এটা আহি মোক কৈছে, বাইদেউ বোলে ইয়াক বোলে স্কুলৰ ভিতৰত আহি পেলাই কোনোবা ল'ৰা এটাই পিটিলে। তাৰপৰা ইটো ল'ৰাই কৈছে যেনিবা আমাক বিজয় হাজৰিকাই কৰিছে বুলি। আমাৰ হায়াৰ ছেকেণ্ডেৰীখিনি ইতিমধ্যে ৰিক্ৰেশ্যন দিছে। তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ ৰিক্ৰেশ্যন দিছে। ৰিক্ৰেশ্যনৰ ল'ৰাবোৰ ওলাই গৈছে। তেনেকুৱাতে পুলিচজনে আহি পেলাই মোক খবৰটো দিলেহি আৰু মই লগে লগে ওলাই গৈছোঁৱেই, কোনে কাজিয়া লাগিছে বুলি। তাৰপিছত আকৌ অন্য এটা ল'ৰা আহি ক'লেহি, বাইদেউ বোলে আমাৰ ৰুমৰ ভিতৰত বোলে ইয়াক বোলে হেৰি কৰিছে। তেতিয়া সেই বিজয় হাজৰিকা, মই তেতিয়া কৈছোঁ তোমাক কোনে মাৰিলেনো? তেতিয়া কৈছে বোলে এই বিজয় হাজৰিকা আৰু কোনোবা লগত আছে বুলি কৈছে। আমি লগে লগে শিক্ষকে তাক হস্পিটেললৈ লৈ গৈছোঁ। আৰু বাহিৰৰ ষ্টুডেণ্ট নাই, তাকে ৰিক্ৰেশ্যনৰ সময় যে, আৰু এফালে আমাৰ পৰীক্ষা চলি আছে, আমি পৰীক্ষাৰ কামত ব্যস্ত আছোঁ। আৰু সেই সময় ৰিক্ৰেশ্যনৰ সময়, হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালীবোৰ ৰিক্ৰেশ্যনৰ কাৰণে বাহিৰলৈ গৈছে, স্কুলৰ ভিতৰলৈ গুচি আহিলে চাগে। ৰিক্ৰেশ্যনৰ সময় আমি আচলতে ধৰিব পৰা নাই নহয় কথাটো কি হৈছে, কাৰ লগতনো কাজিয়া লাগিছে। আমি ওলাই গৈছোঁহে। ল'ৰাটোৱেহে কৈছে, আমাক কোনোবাই কৈছে খাৰু এডালে মাৰিলে বুলি, আৰু কিন্তু আনেহে কৈছে। ল'ৰাটোৱে কিন্তু প্ৰথমতে অন্য এটা ল'ৰাই কৈছে বাইদেউ খাৰুৱে মাৰিলে, খাৰুডালে লাগিলে বুলি। চিকিৎসকে তাৰপৰা আমাৰ দুজন শিক্ষকে লৈ তেওঁ লগে লগে আমাৰ ওচৰতে হস্পিটেল আছে নহয়, তালৈ লৈ গৈছে। লৈ গৈ তাত চিকিৎসাৰ ব্যৱস্থা কৰিছে। আমিও ইতিমধ্যে থানালৈ গৈ খবৰটো জনাইছোঁ।